শ্ৰদ্ধাভাজন ববিতা ৰাজখোৱা দেৱী, পৰম শ্ৰদ্ধাৰ ডক্টৰ অমনপি চৌধুৰী ডাঙৰীয়া, শ্ৰদ্ধাৰ সম্পাদক দৈনিক অসমৰ হিতেশ ডেকা আৰু দৰ্শকৰ মাজত বহুতো চিনাকি মুখ আছে, মই ইণ্ডিভিজুৱেলি নলওঁ। সকলোকে সংগঠিত কৰি পেলাই বিশেষকৈ মোৰ সাংবাদিক বন্ধুসকলক আৰু লগতে উপস্থিত সুধীবৃন্দক মোৰ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। অসমৰ আঞ্চলিক ভাষাৰ বিখ্যাত দৈনিক কাকত দৈনিক অসমৰ হীৰক জয়ন্তী বৰ্ষৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত হ'বলৈ পাই মই অতিশয় সন্মানিত অনুভৱ কৰিছোঁ। আপোনালোক সকলোৱে জানে যে এই বাতৰি কাকতখন আঞ্চলিক সাংবাদিকতাৰ বাটকটীয়া আৰু পথ পৰিদৰ্শক। সিংহপুৰুষ ৰাধা গোবিন্দ বৰুৱাই 1965 চনৰ 4 আগষ্টত আৰম্ভ কৰা এই বাতৰি কাকতখনে সুদীৰ্ঘ 60 বছৰ ইয়াৰ স্বকীয়তা আৰু প্ৰতিষ্ঠিত পৰম্পৰা প্ৰমাণ কৰিবলৈ সক্ষম হৈছে আৰু অন্য কাকতৰ পৰা পৃথক হৈ পৰিছে। অসমৰ সমাজ আৰু সাংস্কৃতিক জীৱনক প্ৰতিফলিত কৰি এক প্ৰতিষ্ঠান বা ইনষ্টিটিউশ্যন হৈ পৰা দৈনিক অসম কাকতখন এটা যুগৰ ৰাজনৈতিক, সামাজিক আৰু সাংস্কৃতিক ঘটনা পৰিঘটনাৰ দাপোন বুলি আমি অভিহিত কৰিব পাৰোঁ। উচ্চ মানদণ্ডৰ এই কাকতখনে নিঃসন্দেহে দেশৰ অন্য ভাষাৰ কাকতসমূহৰ লগত একে শাৰীতে থিয় দিয়াৰ যোগ্যতা অৰ্জন কৰিছে। যেনে গুজৰাটী দৈনিক মুম্বাই চামাহাৰ 1822 চনত মুম্বাইৰ পৰা প্ৰকাশিত এখন প্ৰথম আমাৰ ভাৰতৰ ভাৰ্নেকুলাৰ নিউজ পেপাৰ, ডেইলি নিউজ পেপাৰ। মালায়ালাম মনোৰমা আপোনালোকে চবেই জানে, 1819 চনত সেইখন প্ৰকাশিত হৈছিল। বেংগলত আনন্দবাজাৰ পত্ৰিকা 1922 চনত আৰম্ভ হৈছিল আৰু তামিল ভাষাৰ দৈনিক থান্ধি সেইখন আৰম্ভ হৈছিল 1922 চনত। আমি দৈনিক অসমকো সেই প্ৰখ্যাত কাকতকেইখনৰ লগত আমি থিয় কৰাব পাৰোঁ আৰু এই কথা লৈ অসমৰ মানুহে নিশ্চয় গৌৰৱ কৰিব পাৰে। এই অনন্য বাতৰি কাকতখনৰ হীৰক জয়ন্তী উদযাপন কৰাৰ পৰ্যায় পাবলৈ সক্ষম কৰাৰ আঁৰত বহুতো ব্যক্তিয়ে কষ্ট কৰিছিল। সেইসকলৰ অৱদানৰ কথা আজিৰ সভাৰ আন বক্তাই নিশ্চয় ক'ব বুলি জানো। দুই এজনৰ নাম এতিয়ালৈকে মেনশ্যন কৰিছেই। মই দৈনিক অসম প্ৰকাশনৰ সৈতে বৰ্তমান জড়িত প্ৰতিজন ব্যক্তিক অভিনন্দন জনাইছোঁ এই আজি হীৰক জয়ন্তীৰ উপলক্ষে। কিন্তু এই হীৰক জয়ন্তী পালনৰ মুহূৰ্তত আমি কিছু কথাৰ ওপৰত দৃষ্টি ৰাখিব লাগিব আৰু আত্মনিৰীক্ষণ বা ইন্ট্ৰস্পেকশ্যন কৰিব লাগিব। আমি লক্ষ্য কৰিছোঁ যে আজিৰ দিনত সংবাদ মাধ্যম
সংবাদ মাধ্যমৰ অৱনতি ঘটিছে, বিশ্বাসযোগ্যতাৰ অভাৱ হৈছে আৰু সমাজৰ ওপৰত ইয়াৰ প্ৰভাৱ সামগ্ৰিকভাৱে দুৰ্বল হৈ পৰিছে। সামাজিক মন্তব্যকাৰী বা ইনফ্লুৱেঞ্চাৰ, ছ'চিয়েল ইনফ্লুৱেঞ্চাৰ মিলো ইয়ানোপৌলোছ তেখেতে কৈছিল, যদি তেওঁৰ সহকৰ্মী সাংবাদিকক কিবা এটা ক'ব লাগে, তেতিয়াহ'লে তেওঁ চাৰিটা কথাই ক'ব। আপোনাক সকলোৱে ঘৃণা কৰে, আপোনাক কোনো ভয় নকৰে, আপুনি কোৱা কথাবোৰ কোনো বিশ্বাস নকৰে আৰু আপোনাৰ ওচৰত কোনো ঋণী নহয়। তেওঁৰ এইটো সাংবাদিকসকলৰ ওপৰত মন্তব্য। কিন্তু মিলো কোন আছিল? তেওঁ আছিল ব্ৰিটিছ উগ্ৰ মতাদৰ্শবিদ। হি ৱাজ এ এক্সট্ৰিম ৰাইট উইং প্ৰপগেটৰ। তথাপিও তেওঁ কোৱা কথাখিনিত সত্যৰ এটা কণিকা লুকাই আছিল। প্ৰকৃততে এই কথা সত্য যে সংবাদ মাধ্যমক আজিকালি কোনো সম্পূৰ্ণৰূপে বিশ্বাস নকৰে বা ভয় নকৰে। ভাৰতীয় সংবাদ মাধ্যমৰ ক্ৰমান্বয়ে দুৰ্বল হৈ পৰা কথাটো বুজিবলৈ হ'লে স্বাধীনতাৰ পিছৰে পৰা আমি ইয়াৰ ইতিহাসক চমুকৈ অনুসন্ধান কৰিব লাগিব। আপোনালোক সকলোৱে জানে যে স্বাধীনতাৰ পিছত বাতৰি তথ্য লাভৰ মাত্ৰ দুটা পদ্ধতি আছিল, ছপা মাধ্যম আৰু ৰেডিঅ'। অল ইণ্ডিয়া ৰেডিঅ' চৰকাৰৰ নিয়ন্ত্ৰণত আছিল আৰু এই অল ইণ্ডিয়া ৰেডিঅ'ক বিশ্বাসযোগ্যতা ইমানেই কম আছিল যে 1962 চনৰ চীনা আগ্ৰাসনৰ দৰে গুৰুত্বপূৰ্ণ ঘটনাৰ প্ৰকৃত সংকৰণ বিচাৰি বেছিভাগ ভাৰতীয় লোকেই BBC-লৈ ঢাপলি মেলিছিল। সেই সময়ত ছপা মাধ্যমে আছিল বিশ্বাসযোগ্য বাতৰি আৰু দৃষ্টিভংগীৰ একমাত্ৰ উৎস। ছপা মাধ্যমৰ সেই বিশ্বাসযোগ্যতা দুৰ্ভাগ্যজনকভাৱে সময়ৰ লগে লগে বাষ্পীভূত হৈ পৰিছে। আগতে ক্ষমতাত থকা ৰাজনীতিবিদ আৰু আমোলাসকলে ছপা মাধ্যমক গুৰুত্ব দিছিল। ৰাইজে সম্পাদকীয় আৰু বাতৰিবোৰ পুংখানুপুংখৰূপে পঢ়িছিল আৰু প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল সম্পাদকলৈ লিখা চিঠি যোগেৰে। এই পত্ৰবোৰ ক্ষমতা থকা ব্যক্তিসকলে পৰীক্ষা কৰিছিল আৰু অভিযোগসমূহৰ ওপৰত বিহিত ব্যৱস্থা লোৱা হৈছিল। তাৰমানে তেওঁলোকে এই সম্পাদকলৈ চিঠি পঢ়ি পেলাই কোনোবাই যদি কিবা তাত কমপ্লেইন এটা কৰে বা কোনোবাই যদি কিবা সমাজৰ কিবা এটা বা ঠাইখনৰ কিবা এটা যদি প্ৰয়োজনীয়তা সেইপিনে আঙুলিয়াই দিয়ে, তেতিয়া আগতে এই বিউৰ'ক্ৰেটবিলাকে হওক পলিটিচিয়ানে হওক ইমিডিয়েটলি তেওঁলোকে একশ্যন লৈছিল। আজিকালি কিন্তু কোনো পাত্তাই নিদিয়ে। সাংবাদিক আৰু স্তম্ভ লেখকসকল সাংবাদিকতাৰ নৈতিকতাৰ ওপৰত গুৰুত্ব দিছিল। নিজৰ আছুতীয়া কোঠাত বহি থকা সম্পাদকজনক ৰজাৰ দৰে সকলোৱে আদৰণি জনাইছিল। সাংবাদিকসকলেও তেওঁলোকক ক্ষমতাৰ বিষয়ে সচেতন আছিল, কিন্তু ইয়াক অপব্যৱহাৰ কৰা নাছিল। কিন্তু আজি আমি সকলোৱে দেখিছোঁ যে দৃশ্যপট কিমান সুকীয়া। চতুৰ্থ স্তম্ভই যিমানে দুৰ্নীতিৰ বিৰুদ্ধে মাত নলগাওক, ৰাজনীতিবিদ আৰু আমোলাৰ
মূৰৰ চুলিও লৰচৰ কৰিব নোৱাৰে। প্ৰতিশ্ৰুতিবদ্ধ সাংবাদিকসকলে স্থানীয় প্ৰকাশক ইয়াৰ উদাসীনতা আৰু অদক্ষতাৰ বিৰুদ্ধে যিমানেই গৰিহণা নিদিয়ক কোনো অৰ্থপূৰ্ণ পৰিৱৰ্তন আনিব নোৱাৰে। আমাৰ মিডিয়াটো একেবাৰে এতিয়া এটা আমি যদি ইউনিক বুলি কওঁ ইউনিকলৈ পৰিগণিত হৈছে। আৰু আজিকালি স্পেচিয়েলি এই আমাৰ যিটো প্ৰিণ্ট মিডিয়াৰ আগৰ যিটো শক্তি আছিল আৰু আমি তেতিয়া আমাৰ ডেকা কালত আমি সেই শক্তিটো উপলব্ধি কৰিব পাৰিছিলোঁ, কিন্তু সেই শক্তিটো আজিকালি নাই। কিয় নাই মই ভাবোঁ প্ৰত্যেক সাংবাদিকে সেইটো তেওঁলোকে বিশ্লেষণ কৰিব লাগিব আৰু তেওঁলোকে ইণ্ট্ৰস্পেকশ্যন কৰিব লাগিব। ইয়াৰ এটা প্ৰধান কাৰণ হ'ল 1980 চনৰ মাজভাগত টেলিভিছন ভাৰতৰ অনুপ্ৰৱেশৰ পৰাই সংবাদ মাধ্যমৰ দুৰ্বল হোৱা প্ৰক্ৰিয়াটো আৰম্ভ হৈছিল। যেতিয়া টিভি বস্তুটো আহিলে আৰু মানুহৰ ঘৰৰ একদম ড্ৰয়িং ৰুম বেডৰুমৰ ভিতৰত সোমালে, তেতিয়াৰ পৰাই যিটো ৰিটন মিডিয়া তেওঁলোকৰ যিটো আগৰ ইনফ্লুৱেঞ্চ সেইটো কমিবলৈ আৰম্ভ কৰিলে। দূৰদৰ্শনৰ নামত প্ৰতিষ্ঠানটোৰ দূৰদৰ্শন নামৰ প্ৰতিষ্ঠানটো এটা কঠোৰভাৱে নিয়ন্ত্ৰিত চৰকাৰী বাহু হিচাপে আৰম্ভ হোৱা ইডিয়ট বক্সটোৱে বিশ্বাসযোগ্যতা আওকাণ কৰি বাতৰিৰ যোগানকাৰী বা প্ৰপগেণ্ডিষ্ট হিচাপে ভূমিকা পালন কৰিছিল। কিন্তু ব্যক্তিগত চেনেলৰ প্ৰৱেশে মাধ্যমটোৰ বিশ্বাসযোগ্যতা বঢ়োৱা হ'ল বুলি যদি কোনোবাই ভাবিছে, নিঃসন্দেহে তেওঁলোকৰ ধাৰণা ভুল। বৰ্তমান এনে এটা টিভি চেনেল বিচাৰি পোৱাটো প্ৰায় অসম্ভৱ যিটো কোনো নিৰ্দিষ্ট মতৰ অনুগামী নহয় বা কোনো ৰাজনৈতিক গোটৰ সৈতে জড়িত নহয়। আমাৰ নেশ্যনেল ইলেক্ট্ৰনিক মিডিয়াত এটা চেনেল আছিল NDTV বুলি পেলাই, সেইটোৱে অলপ নিজৰ যিখিনি মতামত সেইটো প্ৰচাৰ কৰিছিল আৰু এণ্টি এষ্টাব্লিছমেণ্ট আছিল। আমাৰ হৰ্তাকৰ্তাহঁত কি কৰিলে, তেওঁলোকে শ্বেয়াৰবিলাক মেনিপুলেট কৰি পেলাই কিনি লৈ পেলাই প্ৰণয় ৰয়হঁতক তেওঁলোকে বাহিৰ কৰি, এতিয়া আপুনি NDTV শুনক আৰু গম পাব যে আগৰ NDTV আৰু এতিয়া NDTVৰ মাজত কিমান পাৰ্থক্য। আৰু সেইটো মই আপোনালোকক চেলেঞ্জ দিছোঁ, ইয়াত যদি কোনোবা আছে আমাৰ আঞ্চলিক এই চেনেলৰ কথা কোৱা নাই, নেশ্যনেল চেনেল কৈছে, এটা যদি চেনেল মোক দেখুৱাই দিব পাৰে যে এইটো আজিও এণ্টি এষ্টাব্লিছমেণ্ট তেওঁলোকৰ ইথোচটো ৰাখিছে, তেতিয়াহ'লে মই আপোনাক মোৰ পকেটৰ পৰা টকা 100 পুৰস্কাৰ হিচাপে দিম। অৱশ্যে এই চেনেলবিলাকৰ তেওঁলোকৰ দুখ নাই, তেওঁলোকৰ কথা আছে যে TRP পাব লাগে। আৰু TRP মানে কি? TRP মানে হ'ল যিমানে বস্তুটো চেনচেশ্যনাইজ কৰিব পাৰে সিমানেই দৰ্শকক তেওঁলোকে আকৰ্ষিত কৰিব পাৰে। আৰু সেইকাৰণে তেওঁলোকে কি প্ৰক্ৰিয়াটো আৰম্ভ কৰিলে, যিটো বাতৰিৰ অকণো মূল্য নাই কিন্তু দেখিছে ফুটেজ আছে, কোনোবা গাঁৱত চোৰে টিঘেলি মাৰিলে কোনোবাই ফুটেজ এটা ল'লে যে চুৰ কৰি আছে, বিকজ দে হেভ দ্য ফুটেজ তেওঁলোকে গৈ পেলাই সেইটো প্ৰাধান্য দিয়ে। কিন্তু য'ত ফুটেজ নাই সেই ইনচিডেণ্ট বা সেই ঘটনাটোৰ বিশ্লেষণ কৰি পেলাই তাৰ গুৰুত্ব বুজি পেলাই সেইটো কিন্তু তেওঁলোকে প্ৰকাশ নকৰে। That is because they have to attract the audience.
আৰু এইটো কাৰণে গুৰুত্বপূৰ্ণ বস্তুতকৈ তুচ্ছ বাতৰিবোৰ বেছি গুৰুত্ব লাভ কৰে। সেইটো আমি দেখিছোঁ আমাৰ যিটো অডিঅ' ভিজুৱেল চেনেলবিলাকত। সকলোৱে জনা কথা যে দৃশ্যই মানুহৰ সংবেদনাশীলতাৰ ওপৰত প্ৰত্যক্ষভাৱে প্ৰভাৱ পেলায়। এইদৰে ঘৰুৱা অনুপ্ৰৱেশৰ জৰিয়তে আৰু তৎক্ষণাত বাতৰি পৰিৱেশন কৰি ইলেক্ট্ৰনিক সংবাদ মাধ্যমে ছপা সংবাদ মাধ্যমক প্ৰত্যক্ষ প্ৰত্যাহ্বান জনাইছিল, যাৰ ফলত ছপা মাধ্যমক প্ৰতিযোগিতাৰ অৱতীৰ্ণ হ'ব পৰাকৈ খাপ খুৱাবলৈ বাধ্য কৰোৱা হৈছিল। আৰু সেই চেনচেশ্যনেলিজম আগতে কিন্তু প্ৰিণ্ট মিডিয়াত নাছিল। আপোনালোকে লক্ষ্য কৰিব, এতিয়া কিন্তু সেই একেটা ইথোচ প্ৰিণ্ট মিডিয়ালৈ আহিছে। ক'ৰ পৰা আহিলে? এইটো টেলিভিছনৰ পৰা আমাৰ প্ৰিণ্ট মিডিয়ালৈ আহি গ'ল। আৰু প্ৰিণ্ট মিডিয়াত এতিয়া কিছুমান পেপাৰে তেওঁলোকে এই লিখনিৰ মাজেদি তেওঁলোকে সেই ঘটনাটোৰ বা সেই বাতৰিটোৰ গুৰুত্বটো বুজাবলৈ চেষ্টা নকৰে। কেনেকৈ চেষ্টা কৰে? এটা ডাঙৰ ফণ্টৰ হেডলাইন এটা দি পেলাই। আৰু এইটো আমাৰ অকল নেশ্যনেল লেভেলৰ নিউজ পেপাৰতে নহয়, আমাৰ বহুতো আঞ্চলিক ভাষাৰ এই প্ৰিণ্ট মিডিয়াটো এই স্বভাৱটো আজিকালি আহি পৰিছে। আৰু এটা কথা হ'ল যে প্ৰকৃততে নতুন প্ৰজন্মৰ এটা অংশৰ বাবে বাতৰি কাকত, আনকি নিউজ চেনেলো এখন বিদেশী পৃথিৱীৰ অন্তৰ্গত হ'বলৈ আৰম্ভ এই প্ৰক্ৰিয়াটো। কিয়নো তেওঁলোকে গোটেই পৃথিৱীখন তেওঁলোকৰ হাতৰ মোবাইলটোতে পায়। আৰু তেওঁলোকে আজিকালি এই যিটো প্ৰিণ্ট মিডিয়া বা আজিকালি ইলেক্ট্ৰনিক মিডিয়াও তেওঁলোকে বয়কট কৰিবলৈ আৰম্ভ কৰিছে। তেওঁলোকৰ হেৰিটো কি হ'ল? প্ৰিফাৰেঞ্চ সেইটো হ'ল ছ'চিয়েল মিডিয়া। তেওঁলোকে বুজি নাপায় যে প্ৰিণ্ট মিডিয়াত এষ্টাব্লিছ সাংবাদিকসকলে তেওঁলোকে নিউজ প্ৰকাশ কৰে, কিন্তু ছ'চিয়েল মিডিয়াত যে এভৰি টম ডিক এণ্ড হেৰি সাংবাদিক হৈ পেলাই তাত আপলোড কৰিব পাৰে, এই কথাটো বুজি নাপায়। আৰু কিন্তু এইটো অতি দুখৰ। আৰু মই হিতেশ ডেকাক কওঁ সেইটো যে মানে এতিয়া দৈনিক অসমত মই দেখিছোঁ সেই ছেকশ্যনটোক আকৰ্ষিত কৰিব পৰা দৈনিক অসমৰ একো নাই। মানে ইউ কেটাৰ টু দ্য ইণ্টেলেকচুৱেল ছেকশ্যন, হয় বুক ৰিভিউ বা আৰ্টিষ্টিক ছেকশ্যন, সেইটো ঠিক আছে। কিন্তু য়াং পিপুল, আছাম ট্ৰিবিউনৰ অলপ দুই এটা হেৰি আছে য়াং পিপুলক এট্ৰেক্ট কৰা, কিন্তু অসমবাণীয়ে হওক আৰু গৰিয়সীয়ে হওক বা দৈনিক অসমে হওক, তেওঁলোকে মানে কিবা এটা নহয় কিবা এটা উপায় ভাবিব লাগে যাতে আমাৰ য়াং জেনেৰেশ্যনক এট্ৰেক্ট কৰিব পাৰে নিউজ পেপাৰ। কিন্তু এনে এক নিৰাশজনক পৰিস্থিতিত দৈনিক অসমে সমসাময়িক মিডিয়া ব্ৰিগেডৰ বাকী অংশৰ পৰা সদায় নিজকে পৃথক কৰি ৰাখিছে। কাৰণ ই প্ৰকৃত সাংবাদিকতাৰ তিনিটা মূল নীতি, সেই তিনিটা দ্য থ্ৰী প্ৰিন্সিপলছ অফ অথেণ্টিক জাৰ্নেলিজম, সেইকেইটা কি হ'ল? নিৰ্ভীকতা, বস্তুনিষ্ঠতা আৰু বিশ্বাসযোগ্যতা। ফেয়াৰলেছনেছ, অবজেক্টিভিটি এণ্ড ক্ৰেডিবিলিটি, এই তিনিটা প্ৰিন্সিপলছ দৈনিক অসমে সদায়
মানি আহিছে আৰু মই অতি সুখেৰে মানে লক্ষ্য কৰিছোঁ যে এতিয়া নতুন সম্পাদক হোৱাৰ পাছতো এই তিনিটা প্ৰিন্সিপলছ কিন্তু এৰা নাই আৰু অতি সাহসেৰে আজিকালি অলপ তেনেকুৱা কৰিলে প্ৰব্লেমেই হয় কিয়নো আগৰ দিনৰ যিবিলাক উদাৰ পাৱাৰ্ছ ডেট বি আছিল আজিকালি নাই সেইকাৰণে অলপ এণ্টি এষ্টাব্লিছ হ'বলৈ গ'লে ইউ গেট এ কিকবেক ৰিয়েকশ্যন কিন্তু মই এতিয়াও দেখিছোঁ আছাম ট্ৰিবিউন অলপ সংযত কিন্তু দৈনিক অসমে এতিয়াও সেই আগৰ পাৱাৰফুল পাঞ্চটো এতিয়া এৰা নাই যিটো কীৰ্তিনাথ হাজৰিকাদেৱে যিটো পৰম্পৰা ৰাখি গৈছিল মোৰ মনত আছে যে 1975 পৰা 1970 থকা জৰুৰীকালীন বা ইমাৰ্জেঞ্চি পাৱাৰ প্ৰদৰ্শন কৰা নিৰ্ভীকতাই দৈনিক অসমে প্ৰদৰ্শন কৰা নিৰ্ভীকতাই শিখৰত উপনীত হৈছিল আছাম ট্ৰিবিউন গোষ্ঠীৰ যেতিয়া দুইখন কাকত আছাম ট্ৰিবিউন আৰু দৈনিক অসমে বাক স্বাধীনতা আৰু সংবাদ মাধ্যমৰ কৰ্তনৰ আপত্তি লিপিবদ্ধ কৰিবলৈ উকা সম্পাদকীয় কঢ়িয়াই দিছিল সম্পাদকীয় পেজটো ব্লেংক ৰাখিছিল কিমান সাহ লাগে তেনেকুৱা এটা কাম কৰিবলৈ এইদৰে কৰাৰ বাবে দুইখন কাকতৰ পৰিচালনা সমিতি আৰু সম্পাদক দুজন গ্ৰেপ্তাৰ হ'বলগীয়া অৱস্থাত পতিত হৈছিল কিন্তু অসম ট্ৰিবিউন গ্ৰুপৰ ইমানেই সুনাম আছিল যে বিপুল জনসমৰ্থন থকাৰ বাবে প্ৰশাসনে তেনে কৰিবলৈ সাহস নকৰিলে আপোনালোকে নিশ্চয় দেখিছে যে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ কল্যাণৰ পোষক হিচাপে তেওঁলোকে ইমাৰ্জেঞ্চি পিৰিয়ডত যি সাহস দেখুৱাইছিল সেই একে সাহস আৰু নিৰ্ভীকতা সদায় প্ৰদৰ্শন কৰি আহিছে উদাহৰণস্বৰূপে দৈনিক অসমে বিদেশী নাগৰিকৰ বিৰুদ্ধে কৰা অসম আন্দোলনৰ সমৰ্থন কৰি প্ৰতিষ্ঠান বিৰোধী বাতৰি আৰু মতামত প্ৰকাশ কৰিছিল দৈনিক অসমৰ কিংবদন্তী সম্পাদক কীৰ্তিনাথ হাজৰিকাই চৰকাৰক সমালোচনা কৰি তীব্ৰ সম্পাদকীয় লিখিছিল ইয়াৰ ফলত আনোৱাৰা টাইমৰ চৰকাৰে 1980 চনৰ 23 ডিচেম্বৰত অসম বিশেষ ক্ষমতা প্ৰেছ আইন 1960 আৰোপ কৰি অসম ট্ৰিবিউন আৰু দৈনিক অসমৰ ওপৰত এখন অধিসূচনাৰ জৰিয়তে চেঞ্চৰশ্বিপ জাপি দিয়ে য'ত লিখা আছিল সেই অধিসূচনা লিখা আছিল যিহেতু অসমৰ ৰাজ্যপাল সেই কথাত সন্তুষ্ট যে ছপাশালত বিষয় প্ৰকাশনৰ ক্ষেত্ৰত সাম্প্ৰদায়িক সম্প্ৰীতি বজাই ৰখাৰ প্ৰতি ভাবুকি অহাৰ পৰিস্থিতিৰ সৃষ্টি হয় আৰু প্ৰতিৰোধৰ উদ্দেশ্যে অসম বিশেষ ক্ষমতা প্ৰেছ আইন 1960 চনৰ তৃতীয় অসম আইনৰ অধীনত বিশেষ ক্ষমতা ব্যৱহাৰ কৰাটো প্ৰয়োজনীয় বা অনুশৃংখলাক ক্ষতিগ্ৰস্ত কৰা বা প্ৰভাৱিত কৰাৰ সম্ভাৱনা থকা এনে কাৰ্যকলাপৰ বিৰুদ্ধে যুঁজ দিয়া অসমৰ ৰাজ্যপালে ঘোষণা কৰি আনন্দিত হৈছে যে সমগ্ৰ অসমৰে এনে পৰিস্থিতিৰ অস্তিত্ব আছে যিয়ে বিশেষ ক্ষমতা আইনৰ প্ৰয়োগৰ আহ্বান জনাইছে মই যিহেতু এইটো অসমীয়াটো বৰ আওপাতলগীয়া মই আপোনালোকে ইংৰাজী হেৰিটো পঢ়ি দিছোঁ যিটো অৰ্ডাৰ আছিল সেই সময়ত whereas the governor of Assam is satisfied that the situation exists whereby the maintenance of communal harmony is threatened by publication of matters in printing presses and that it is necessary to use special powers under the Assam Special Powers Press Act 1960, Assam Act 3 of 1961, for the purpose of combating such activity afflicting or likely to affect public order. The Governor of Assam is pleased to declare that in the whole of Assam such a situation exists
which calls for the exercise of special powers. এইটো আনোৰা টাইমৰ দিনৰ কথা। কিন্তু এই অৰ্ডাৰটো আমাৰ গুৱাহাটী হাইকোৰ্টৰ দুজন জাজ এম ইবটমী সিং আৰু বি হাংচাৰীয়ে লৈ গঠিত দুজনীয়া বিচাৰপীঠে এক গুৰুত্বপূৰ্ণ ৰায়দানত তেওঁলোকে অসম ৰাজ্যৰ বিৰুদ্ধে দাখিল কৰা ৰিট আবেদনৰ অনুমতি দি ধাৰা 2 দফা গ বাতিল কৰে। একে সময়তে অসম বিশেষ ক্ষমতা প্ৰেছ আইনখনক অসাংবিধানিক আৰু বাতিল বুলি ঘোষণা কৰে। মোৰ মতেৰে আসাম ট্ৰিবিউন গ্ৰুপৰ এটা আটাইতকৈ ডাঙৰ বুৰঞ্জীমূলক হিষ্টৰিকেল অৱদান হ'ল এই যে দে ষ্টাক এ ব্ল' ফৰ প্ৰেছ ফ্ৰীডম। আপোনালোকে যি আমাৰ মিডিয়াৰ যি হিষ্ট্ৰী যিসকলে জানে তেওঁলোকে বুজিব এই একশ্যনটো তেওঁলোকে যে এই হাইকোৰ্টে যে এই এক্টটো নাকচ কৰি দিলে সেইটো কিমান ডাঙৰ, সেই সময়ৰ কাৰণে এটা প্ৰগ্ৰেছিভ ষ্টেপ আছিল। মই আৰু বিশেষ নকওঁ, মাত্ৰ শেষত মই নিজৰ বিশ্বাসটো মই প্ৰকট কৰোঁ যে দৈনিক অসমে এতিয়াৰ পৰা আৰু 4টা দশক পাছত শতবাৰ্ষিকী উদযাপন দিশত আগবাঢ়ি যাব আৰু সদায় অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ স্বাৰ্থৰ ওপৰত চকু ৰাখিব পৰা এক সজাগ প্ৰহৰী হৈ থাকিব। মই খালি 40 বছৰ আৰু এক্সটেণ্ড কৰি দিছোঁ, তাৰপিছত কিমান বছৰ চলি থাকিব, কিন্তু এটলিষ্ট আমি 40 বছৰ যদি জীয়াই থাকোঁ 40 বছৰৰ পাছত আমি হয়তো এই চেণ্টেনাৰী চেলিব্ৰেট কৰিবলৈ পাৰিম। শেষত মই দৈনিক অসমৰ লগত জড়িত সকলোকে এই শুভকামনাত এবাৰ আকৌ আন্তৰিক অভিনন্দন জনাইছোঁ। মোক এই সুযোগ দিয়াৰ বাবে পুনৰ ধন্যবাদ জনাইছোঁ আৰু আপোনালোকে ইমান ধৈৰ্য্যৰে মোৰ কথাখিনি শুনিলে তাৰ কাৰণে বহুত ধন্যবাদ জনাইছোঁ। থেংক ইউ।